সেইকাৰণে মই ভাবোঁ যে কাৰ্বি আংলঙৰ বিভিন্ন সংগঠনে যিসমূহ দাবী তেওঁলোকে উত্থাপন কৰিছে যে তাত নন ট্ৰাইবেল হ'লে ভোট দিব নোৱাৰিব, কিন্তু মই ভাবোঁ মোৰ পাৰ্চনেল অপিনিয়ন যে কাৰ্বি আংলং NCLC ক্ৰিয়েট কৰাৰ সময়ত যিসকল আছিল তেওঁলোকৰ ভোট দিয়াৰ অধিকাৰটো থাকিব লাগে, তেওঁলোকৰ পিছৰখিনিৰ হ'লেও যেতিয়ালৈকে তেওঁলোকে কাৰ্বি আংলং নেৰে। আৰু আপুনি ৰিজাৰ্ভেশ্যন কৰি দিব পাৰে, আজি BTD এৰিয়াত যেনেকৈ ৰিজাৰ্ভেশ্যন আছে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন থাকিব, নন কাৰ্বি এইকেইটা চিটত কণ্টেষ্ট কৰিব পাৰিব। এতিয়া হাইকোৰ্টৰ যিটো অৰ্ডাৰ অধ্যক্ষ ডাঙৰীয়া, সেই অৰ্ডাৰটোৱে কিন্তু মৌলিক স্বাধীনতা ক্ষতি কৰা হৈছে। আজি লাডাখ অট'নমাছ কাউন্সিলত বা লাডাখত তাত কি শাসন ব্যৱস্থা আছে, সেইখনতো ভাৰতৰ এখন ব্যৱস্থা। আৰু ঠিক মেঘালয়তো তেনেকৈ অট'নমাছ কাউন্সিল আছে, তাত কি চলি আছে? তাত খাচী হিলছৰ অট'নমাছ কাউন্সিলততো গাৰো মানুহ ৰিপ্ৰেজেণ্টেশ্যন পাব পাৰে। গতিকে মই ভাবোঁ যে সেইটো বাধা হ'ব নালাগে। আমাৰ জনজাতীয় ৰাইজৰ উন্নতি হ'ব লাগিব, আমাৰ চিডুল কাষ্ট চিডুল ট্ৰাইব পিছপৰা শ্ৰেণীৰ ৰাইজৰ অধ্যক্ষ ডাঙৰীয়া উন্নতি হ'ব লাগিব। কাৰণ কাৰ্বি আংলং গঠন কৰাৰ সময়তেই এইটো কথা কোৱা হৈছে যে তাত কিমান কেনেকুৱা ধৰণৰ মানুহ আছে অধ্যক্ষ ডাঙৰীয়া, সেই সম্পৰ্কে বিতং ব্যাখ্যা তাত দাঙি ধৰিছে সেই সময়ত ৰিপৰ্টবিলাকত। আৰু অধ্যক্ষ ডাঙৰীয়া যিটো আমাৰ 91ৰ চেঞ্চাছ, তাতো এই কথাটো কোৱা হৈছে যে তাত চিডুল ট্ৰাইবছ ইন দ্য ডিষ্ট্ৰিক্ট আছে 27,991, আৰু